বানৰ কবলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু এই মুহূৰ্তত যেহেতু আংশিকভাৱে বানৰ কবলত পৰিছে আৰু মই উপস্থিত আছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুঢ়াপাহাৰ বনাঞ্চল। মই দেখুৱাম এনেদৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী আৰু কাৰ্বি পাহাৰৰ পৰা বৈ অহা পানী ঢলে আংশিকভাৱে বুঢ়াইছে ৰাষ্ট্ৰীয় উদ্যানখন আৰু ইতিমধ্যে সমগ্ৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ 6টাকৈ বন শিবিৰ বানপানীৰ কবলত পৰিছে আৰু ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে উদ্যান কৰ্তৃপক্ষই। ৰাষ্ট্ৰীয় ঘাইপথত নিয়োজিত কৰিছে বনকৰ্মীসকলক যাতে যিসমূহ বন্যপ্ৰাণী ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে গতি কৰে, সেই হাতীৰ জাকেই হওক বা হৰিণ পহুৰ জাকেই হওক, সেয়া পাৰ হোৱাৰ সময়ত যাতে যান বাহনৰ সৈতে কোনো ধৰণৰ সংঘাত নহয় তাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত বনকৰ্মী দল নিয়োগ কৰা হৈছে আৰু তেওঁলোকে এই যান বাহনসমূহ ৰখাই এই জীৱ জন্তুসমূহক সুকলমে কাৰ্বি পাহাৰলৈ পাৰ হৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। আৰু যিহেতু আমি উল্লেখ কৰিছোঁ যে উদ্যানখনৰ 6টা বন শিবিৰ বানৰ কবলত পৰিছে। বুঢ়াপাহাৰ বনাঞ্চলৰ এটা বন শিবিৰ সেয়া হৈছে হাতী কেম্প, যি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছে। আমি দেখুৱাইছোঁ এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথত এইসকল মহিলা বনকৰ্মীয়ে তেওঁলোকৰ কৰ্তব্য পালন কৰিছে। যিহেতু আংশিকভাৱে বানৰ কবলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুল কিছু কাৰ্বি পাহাৰৰ দিশে গৈছে, হাতীৰ জাককে ধৰি পহু হৰিণা আদি গৈছে, কিন্তু সেইসমূহ যোৱাৰ ক্ষেত্ৰত বন বিভাগে তেওঁলোকক পাৰ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈছে। আমি দেখুৱাইছোঁ এই মুহূৰ্তত যিহেতু মহিলা বনকৰ্মীসকলে ইয়াত আছে, আমি তেওঁলোকৰ পৰা আচলতে জানিম যে পানী বাঢ়িছে, জীৱ জন্তু পাহাৰলৈ গৈছে, কি জীৱ জন্তু গৈছে এতিয়ালৈকে? নৰ্মেলি যিটো সাধাৰণতে পাৰ হয় জীৱ জন্তু ঠিক তেনেদৰে পাৰ হৈ আছে। মাজে মাজে হাতীৰ জাক এটা দুটা পাৰ হয়, তেনেকেই হৰিণ চৰিণ তেনেকৈ পাৰ হৈ থাকে। আপোনালোকে কি কৰে? পাৰ হোৱাৰ সময়খিনিত আমি যিহেতু ডিউটিত থাকোঁ, দুইফালেদি যান বাহন ৰাখি দিওঁ, ৰাখি পিনে তেওঁলোকক ভালকৈ যাব দিওঁ। আৰু পানী হৈছে না উদ্যানত? পানী হোৱাটো হৈছে, কিন্তু আগতকৈ কম আৰু বৰ বেছি হোৱা নাই। এটা কেম্পে পানীত আছে? হয়, এটা কেম্পে আছে পানীত। জীৱ জন্তু এইফালে গৈ আছে? মাজে মাজে যায়, নৰ্মেলি যেনেকৈ গৈ থাকে মানে তেনেকৈ গৈ আছে আৰু হাতীৰ জাক হয়। পহু হৰিণা কিবা? পহু হৰিণা পাৰ হয় কেতিয়াবা। গড় পাৰ হোৱা নাই? গড় পাৰ হোৱা নাই এতিয়ালৈকে। নিশ্চয় এনেদৰে মহিলা বনকৰ্মীসকলে তেওঁলোকে 715 নং ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰিছে, কিয়নো এই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা যিহেতু বানৰ কবলত পৰিছে আংশিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, জীৱ জন্তুসমূহ প্ৰায় কাৰ্বি পাহাৰৰ দিশে গতি কৰিছে। যিহেতু খাদ্যৰ সন্ধানত কাৰ্বি পাহাৰৰ দিশৰ হাতীৰ জাক, পহু জাক, হৰিণা জাক তেওঁলোক পাৰ হৈছে। ইয়াত আৰু এগৰাকী মহিলা বনকৰ্মী আপোনালোকে ইয়াত কৰ্তব্য পালন কৰি আছে, কিদৰে কৰ্তব্য পালন কৰিছে, কি কৰিছে আপোনালোকে ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ পেলাই জীৱ জন্তু পাৰ হোৱাৰ ক্ষেত্ৰত? আমি জীৱ জন্তু পাৰ হোৱাৰ সময়ত গাড়ীবোৰ ৰখাই দিওঁ, তাৰপিছতে তেনেকৈ মানুহে সহযোগিতা কৰে নাই ৰাষ্ট্ৰীয় ঘাইপথলৈ যোৱা মানুহবোৰে? হয়, কৰে। কি পাৰ হৈছে এতিয়ালৈকে? ইয়াত পানী হওঁতে হাতীয়ে পাৰ হৈছে, বিশেষকৈ পহু হৰিণা তেনেকৈ পাৰ হোৱা দেখা নাই। হাতী জাক পাৰ হৈছে। নিশ্চয় তেওঁলোকে উল্লেখ কৰিছে যে হাতীৰ জাক পাৰ হৈছে আৰু এনেদৰে তেওঁলোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিহেতু বানৰ কবলত পৰিছে, আংশিকভাৱে বানৰ কবলত পৰিছে আৰু এই সময়ছোৱাত বন্যপ্ৰাণী হাতীৰ জাক, পহু হৰিণা আদি কাৰ্বি পাহাৰৰ দিশে লাহে লাহে যাবলৈ ধৰিছে খাদ্যৰ সন্ধানত, আৰু সেই জীৱ জন্তুসমূহ পাৰ হোৱাৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ ভূমিকা গ্ৰহণ কৰে। যান বাহনসমূহ ৰাখি দিয়ে যাতে এই জীৱ জন্তুসমূহে সুকলমে ওখ স্থানলৈ যাব পাৰে, কাৰ্বি পাহাৰৰ দিশলৈ যাব পাৰে, তাৰ ব্যৱস্থা তেওঁলোকে কৰিছে। তাৰ সমান্তৰালকৈ এতিয়া দেখা গৈছে আংশিকভাৱে বানৰ কবলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। পূৰ্বতকৈ কিছু বানপানী কম হৈছে, পূৰ্বে যিমান বানপানী হৈছিল সেয়া এই মুহূৰ্তলৈকে হোৱা নাই যিহেতু। আৰু এতিয়া এনেদৰে বন্যপ্ৰাণী সুৰক্ষাত কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথত নিয়োজিত হৈ আছে মহিলা বনকৰ্মী, তাৰ সমান্তৰালকৈ সক্ৰিয় কৰি তোলা হৈছে যিসমূহ এনিমেল কৰিডৰত স্থাপন কৰা হৈছে চেঞ্চৰ কেমেৰা, আৰু সকলো স্থানতে বনকৰ্মী নিয়োগ কৰা আছে। হাত নাৱৰ ব্যৱস্থা কৰা আছে যাতে বনকৰ্মীসকলে হাত নাৱৰ জৰিয়তে উদ্যানখনৰ ভিতৰত থকা প্ৰতিটো বন শিবিৰলৈ যাব পাৰে, যাতে নদী পথৰে যাতে কোনো দুষ্কৃতিকাৰী বা চোৰাং চিকাৰী প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে সষ্টম হৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।